সমূহ শ্ৰোতাক সাদৰ সম্ভাষণ জনাই নিবেদন কৰিবলৈ লৈছো কিতাপ পঢ়োৱা হওক এই অনুষ্ঠানটি। শ্ৰোতা বন্ধু, আজিৰ অতিথি ডিগবৈ ৰামনগৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পাৰ্থজ্যোতি বৰুৱাৰ সৈতে ইতিপূৰ্বে প্ৰচাৰিত প্ৰথম খণ্ডত কিতাপৰ নিৰ্বাচন, কেইখনমান ভাল লগা গ্ৰন্থ, ছাত্ৰ-ছাত্ৰীৰ হাতত মোবাইলৰ পৰিৱৰ্তে এখন গ্ৰন্থ কেনেদৰে তুলি দিব পাৰি আদি বহুতো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিছিলোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছো অতিথিগৰাকীৰ সৈতে ফোনযোগে হোৱা গ্ৰন্থ সম্পৰ্কীয় বিভিন্ন আলোচনাৰ দ্বিতীয় তথা অন্তিম খণ্ডটি। ছাত্ৰ-ছাত্ৰীক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ ভূমিকা কি বা কেনে হোৱা উচিত বুলি আপুনি ভাবে? হয়, এই ছাত্ৰ-ছাত্ৰীক বা ছাত্ৰীক আৰু সন্তানক অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তুলিবৰ কাৰণে শিক্ষক আৰু অভিভাৱক দুইটা পক্ষৰে খুব সৰ্বোচ্চ দায়িত্ব আছে বুলি মই ভাবো। কাৰণ ঘৰত অভিভাৱক আৰু স্কুলত শিক্ষকৰ তত্বাৱধানত সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকল থাকে। কিন্তু কথা হ'ল, মই আগতেই কৈছো যে ছাত্ৰ-ছাত্ৰীক পঢ় বুলি ক'লে আলমিৰাৰ পৰা উলিয়াই কিতাপ নপঢ়ে। গতিকে আমি অভিভাৱকে নিজৰ সন্তানক পঢ় বুলি কোৱাৰ লগতে যেনেকে নিজে পঢ়াৰ অভ্যাসো গঢ়ি তুলিব লাগিব, আৰু বিদ্যালয়ৰ শিক্ষকেও ঠিক তেনেধৰণে তেওঁলোকেও যে পঢ়ে বা তেওঁলোকে সমানে কিতাপ পঢ়াৰ এটা অভ্যাস তেওঁলোকে আৰম্ভ কৰিব লাগিব। আৰু শিশুৱে হয়তো প্ৰথমে নপঢ়িব। এতিয়া এইটো খুব ভাল কথা যে বিদ্যালয় বুলি কওঁতে মই চৰকাৰী বিদ্যালয়খিনিৰ কথা কৈছো, যিখিনি বিদ্যালয়ত আমি কাম কৰি আছো। এতিয়া প্ৰাথমিক বিদ্যালয় যিবিলাক এল পি স্কুল আছে, এল পি স্কুল বিলাকত খুব ভাল কথা এটা হৈছে যে বহুত কিতাপ আজিকালি আহে। যদিও প্ৰাথমিক বিদ্যালয় বিলাকত লাইব্ৰেৰী বুলি এটা অৱয়ব আপুনি নাপায়, কিন্তু প্ৰতিখন বিদ্যালয়তে চৰকাৰে খুব ধুনীয়া কিছুমান কিতাপ যোগান ধৰি আছে। আৰু বহুত স্কুলে এই কিতাপবিলাকৰ সুবিধা লৈ ছাত্ৰ-ছাত্ৰীক কিতাপ পঢ়িবলৈ অভ্যাস কৰোৱাইছে। এইটো খুব ভাল কথা। কিন্তু কথা হ'ল, এই যিটো প্ৰচেষ্টা বহুত স্কুলত হৈছে, কিন্তু সিংহভাগ স্কুলতে হোৱা নাই। বহুত স্কুলত এনেকুৱাও হৈছে যে কিতাপবিলাক বেয়া হ'ব বুলি স্কুলবিলাকে হয়তো আলমাৰী এটাৰ ভিতৰত সোমাই থৈ দিছে, কাৰণ ল'ৰা-ছোৱালীক দিলে কিতাপ তেওঁলোকে বেয়া কৰি পেলাব। গতিকে মই ভাবো এই কিতাপবিলাক তেওঁলোকে যদি বেয়াও যদি কৰে, কিতাপ এখন কিমান পৰিপাটিকে নফটাকে আপুনি সুদীৰ্ঘ দিন ৰাখিছে, স্কুলৰ লাইব্ৰেৰীটোৰ কথা কৈছো মই, সেইটো ইমান দৰকাৰী কথা নহয়। কিতাপখন যদি কেনেবাকে ল'ৰা-ছোৱালীয়ে ফালিছে, মই ভাবো তেওঁলোকে কিতাপ পঢ়াৰ অভ্যাসৰ প্ৰতি, কিতাপৰ লগত থকাৰ যিটো, কিতাপৰ লগত একেলগে জীয়াৰ যিটো অভ্যাস তেওঁলোকৰ বহুখিনি হৈছে বুলি ভাবো। বহুত স্কুলত এই কিতাপবিলাকৰ ব্যৱহাৰ হোৱা দেখা নাযায়। গতিকে এই অনুষ্ঠানৰ জৰিয়তে মই সকলোকে কৈছো, বা মই নিজেও মোৰ নিজৰ বিদ্যালয়ত মই চেষ্টা কৰিছো যে কিতাপবিলাক সিহঁতে ফালক। কাৰণ তাৰে বেছিভাগ কিতাপ ছবি সন্নিৱিষ্ট হৈ থাকে, কথাতকে ছবি বেছি থাকে। গতিকে এই কিতাপবিলাক চৰকাৰে বহুত চিন্তা কৰি দিছে, হয়তো বহুত গৱেষণা কৰি দিছে। আৰু ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমে কিতাপ এখনৰ আখৰ পঢ়িবলৈ বেয়া পায়, তেওঁলোকে ছবি চাবলৈহে ভাল পায়। গতিকে ছবি সন্নিৱিষ্ট হৈ থকা কিতাপ বহুত আমাৰ স্কুলবিলাকত আছে। আৰু বেচৰকাৰী যিবিলাক স্কুলত আছে তেওঁলোকৰতো নিজা লাইব্ৰেৰী মই বহুততে দেখিছো। কিন্তু কথা হ'ল, চৰকাৰী স্কুলত যিখিনি ছাত্ৰ-ছাত্ৰী পঢ়ি আছে, সেই ছাত্ৰ-ছাত্ৰীখিনি দুৰ্ভগীয়া এটা ফালৰ পৰা, কাৰণ তেওঁলোকৰ ঘৰতো কিতাপ পঢ় বুলি কোৱা মানুহ খুব কম। আমি যিখিনি ছাত্ৰ-ছাত্ৰীৰ লগত কাম কৰি আছো, তেওঁলোকৰ ঘৰত এনেকুৱা এটা পৰিৱেশ নাই যে মাক দেউতাকে কিতাপ পঢ় বা এইখন কিতাপ লোৱা পঢ়া বুলি ক'ব, এনেকুৱা এটা পৰিৱেশ নাই। গতিকে এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীখিনিক এই যিখিনি স্কুলত কিতাপ দিয়া হৈছে, এই কিতাপখিনি তেওঁলোকে প্ৰথম অৱস্থাত হয়তো উমলিব, ছবি চাব, কিতাপ ফালিব। গতিকে এই কামটো কৰিবলৈ দিয়া উচিত। চোৱাটো ৰিডিং। আমি যদি ৰিডিঙৰ যিটো অভিধানিক অৰ্থ, এইটো অকল পঢ়িলেই যে উচ্চাৰণ কৰিলে বা তাৰ ভাৱটো বুজি পালে যে ৰিডিং হ'ব, এনেকুৱা কথা নহয়। ছবি এখন যেতিয়া আমি চাওঁ, সেইটো ৰিডিং। আৰু এখন ছবি চাইও এজন ছাত্ৰ বা এজন সন্তানে বহুতখিনি কথাই আয়ত্ব কৰিব পাৰে, বহুতখিনি কথাই শিকিব পাৰে। গতিকে ছবি সন্নিৱিষ্ট কিতাপবিলাক বিশেষকৈ তেওঁলোকক প্ৰথমে দি তেওঁলোকক কিতাপৰ সৈতে পৰিচয় এটা কৰাব লাগে, আৰু কিতাপৰ সৈতে একেলগে থকাৰ এটা অভ্যাস কৰাব লাগে। গতিকে এইটো কাম কৰিবলৈ যাওঁতে শিক্ষকসকলৰ যথেষ্ট ভূমিকা আছে। যিটো কাম স্কুলত অভিভাৱকে কৰিব নোৱাৰে, স্কুলত শিক্ষকে কৰিব লাগিব, আৰু ঘৰত অভিভাৱকে কামটো কৰিব লাগিব। গতিকে আৰু শিক্ষকসকলে এটা পাঠ পঢ়াই যাওঁতে যেতিয়া এটা উল্লেখনীয়
বিষয় পায় সেই বিষয়বস্তুৰ লগত হয়। সংগতি ৰখা কিছুমান কিতাপৰ কথাও যদি উল্লেখ কৰে। এতিয়া পৰিৱেশৰ কিতাপ, পৰিৱেশ এটা লেচন এটা মই পঢ়ুৱাইছো মই শিক্ষক হিচাপে। হয়। মই যদি কিতাপৰ পৰা চাই তেওঁলোকক পৰিৱেশৰ কথা কৈ যাওঁ, পলিথিন ব্যৱহাৰ নকৰাৰ কথা কৈ যাওঁ, এনেকুৱা বিভিন্ন কথা মই পাঠভিত্তিক কথা ক'বইলগীয়া হয়। আৰু সেই পাঠভিত্তিক কথাখিনি কৈ যাওঁতে আৰু অধিক ফলপ্ৰসূ হ'ব মোৰ শিক্ষণটো যদিহে মই সেই বিষয়ে এখন কিতাপ মই দেখুৱাব পাৰো, সেই বিষয়ে এখন মই কমিক দেখুৱাব পাৰো। হয়। এই ইনফৰমেশ্যনটো সেইকাৰণে আমাৰ শিক্ষকসকলৰ থাকিবও লাগিব হয়। যে কোনখন কিতাপত কোনটো বস্তু আছে বা তেওঁলোকক দেখুৱাব পৰা কিতাপখন মই মনত ৰাখিব লাগিব, পঢ়িব লাগিব, আৰু এই কিতাপখন মই কোনটো পাঠ পঢ়োৱাতে মই দেখুৱাম সেই কথাটো মোৰ এটা আয়ত্তত থাকিব লাগিব। হয়। এতিয়া শিক্ষক শিক্ষয়িত্ৰীসকলৰ কিতাপ পঢ়াটো যথেষ্ট জৰুৰী নহয় জানো? যথেষ্ট জৰুৰী, বহুত জৰুৰী। আৰু কিতাপ পঢ়াৰ অভ্যাস যদি শিক্ষকৰ নাথাকে, আৰু মই ভাবো তেওঁ বহুত ক্ষেত্ৰতে শিক্ষক হিচাপে পিছুৱাই থাকিব। হয়। অকল কিতাপ পঢ়াৰ অভ্যাস বুলিয়েই নহয়, বহুত ক্ষেত্ৰত তেওঁ পিছুৱাই থাকিব। গতিকে কিতাপৰ আমি সহায় ল'বই লাগিব। হয়। আপোনাৰ পুথিভঁৰালৰ অভিজ্ঞতা আছিলে নে? পুথিভঁৰালৰ অভিজ্ঞতা আছিলে, কাৰণ মই যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত পঢ়িছিলো, আৰু কিনাৰতে আমাৰ জিলা পুথিভঁৰাল আছিলে। হয়। আৰু তদুপৰি আমাৰ স্কুলতো এটা লাইব্ৰেৰী আছিলে, আৰু আমাৰ এটা লাইব্ৰেৰী ক্লাছ আছিলে। হয়। এটা নিৰ্দিষ্ট ক্লাছত আমি লাইব্ৰেৰীলৈ গৈ কিতাপ পঢ়িব লাগিছিল। গতিকে আমি নিজৰ স্কুলৰ লাইব্ৰেৰীলৈ যোৱাৰো অভ্যাস হৈছিল, আৰু সেই সূত্ৰে আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ গৈ কিতাপ কিমান পঢ়িছিলো সেই সময়ত মোৰ মনত নাই, কিন্তু তাৰ যিটো পৰিৱেশ ইমান শান্ত হৈ থাকে, তাত গৈ এখন পৰিৱেশটো অনুধাৱন কৰিব পাৰিছিলে আপোনালোকে? পৰিৱেশটো খুব ভাল লাগিছিলে। আৰু তাত গ'লে মানে কোনো মানুহে কথা নকয়, ইমান শান্ত নিৰিবিলি হৈ থাকে, সেই পৰিৱেশটো মই খুব ভাল পাইছিলো। আৰু কেতিয়াবা কিতাপ নপঢ়িলেও হয়তো মই লাইব্ৰেৰীত গৈ আধা ঘণ্টা বহি আছিলো। গতিকে মোৰ পুথিভঁৰাললৈ যোৱাৰ অভ্যাস সৰুৰ পৰা আছে বাৰু। হয়। আৰু সেই অভ্যাস মই এতিয়ালৈকেও ৰাখিছো। মই যদি মাৰ্ঘেৰিটাত থাকো, মাৰ্ঘেৰিটাত তেনেকুৱা পুথিভঁৰাল নাই, মই তিনিচুকীয়া জিলা পুথিভঁৰালৰ মই এতিয়াও সদস্য। হয়। আমাৰ গাঁৱে ভূঞেও কিছুমান পুথিভঁৰাল আগতে আছিলে, আৰু সেই পুথিভঁৰালবোৰৰ অৱস্থা এতিয়া মানে শোচনীয় বুলি ক'ব লাগিব। আৰু এই গ্ৰাম্য পুথিভঁৰালসমূহে যদি আমাৰ কাৰ্যকৰী হয়, বা এই পুথিভঁৰালসমূহ গ্ৰন্থ অধ্যয়নৰ এই আন্দোলনত সফল কৰি তোলাৰ ক্ষেত্ৰত কেনেকুৱা ভূমিকা ল'ব পাৰিব? পুথিভঁৰালৰ যিটো ভূমিকা ল'ব পাৰিব, সেইটো সাংঘাতিক ভূমিকা। মই কৈছে যে পুথিভঁৰালসমূহে নিশ্চিতভাৱে গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত এক সাংঘাতিক ভূমিকা ল'ব পাৰে। মই কৈছো আমি কেনেকৈ পুথিভঁৰাললৈ গৈছিলো। আজিকালি বহুত ল'ৰা ছোৱালীয়ে হয়তো পুথিভঁৰাল ভৰি দি পোৱা নাই, বা তেনেকুৱা মানে পৰিৱেশো হোৱা নাই, বা তেনেকুৱা তেওঁলোক বাধ্য হোৱা নাই। আমাৰ দিনত আছিলে কি, কিতাপ এখন যেতিয়া আমি পঢ়িম বুলি ভাবো, সেই কিতাপখন হয় দেউতাক কৈ আমি কিনুৱাই আনিব লাগিব, আৰু কিনিবলৈ তেতিয়া সকলো অঞ্চলতে কিতাপ সুলভ নাছিলে। গতিকে আমি পুথিভঁৰাললৈ যোৱাৰ বাহিৰে এখন কিতাপ পঢ়াৰ অন্যান্য গত্যন্তৰ নাছিলেই। গতিকে সেইকাৰণে আমি পুথিভঁৰাললৈ গৈছিলো, কিতাপ পঢ়িছিলো। এতিয়া কথা হ'ল কি, যিহেতু কিতাপ এতিয়া সুলভ হ'ল, এতিয়া আপুনি জানেই যে আমি এতিয়া মোবাইলত অৰ্ডাৰ দিলে আমি দেখি বিদেশী বহুত কিতাপ আহি 2-3 দিনৰ ভিতৰতে আমাৰ দুৱাৰমুখত পৰি যায়হি। গতিকে পুথিভঁৰাললৈ যোৱাৰ হয়তো প্ৰয়োজনো নাথাকে, বা প্ৰয়োজন কমিছে, কিন্তু পুথিভঁৰালৰ বহুতখিনি কৰিবলগীয়া আছে। তাৰ কাৰণে পুথিভঁৰালে নিজকে অকণমান আপডেট কৰিব লাগে বুলি মই ভাবো। আৰু কিছুমান নতুন আঁচনি, নতুন কাম পুথিভঁৰালকে কৰিব লাগে বুলি মই ভাবো। যেনেকে ধৰক, এটা পুথিভঁৰালে এখন নতুন কিতাপ যেতিয়া বজাৰলৈ আহিছে, বজাৰলৈ অহাৰ লগে লগে আজিকালি প্ৰমোচন হয় কিতাপ। আজিকালি কিতাপৰ প্ৰমোচন হয়, ফেচবুকত আমি থাকো। গতিকে কিতাপ এখন প্ৰকাশ হোৱাৰ লগে লগে আমি গম পাই যাওঁ, বা সেই কিতাপখন পঢ়িবলৈ আমি চেষ্টা কৰো, বা ইচ্ছা কৰো, বা কিনি আনিবলৈ চেষ্টা কৰো। সেই মাৰ্কেটলৈ অহাৰ লগে লগে, বজাৰলৈ অহাৰ লগে লগে কিতাপখন যাতে পুথিভঁৰালতো উপলব্ধ হয়, এই দিশটোৰ প্ৰতি পুথিভঁৰালে সদায় গুৰুত্ব দিব লাগে বুলি ভাবো। এনেকুৱা হ'ব নালাগে যে এখন জনপ্ৰিয় হৈছে কিতাপখন একদম পঢ়ি শুনি মানুহে 1 বছৰ হৈ যোৱাৰ পাছত সেই কিতাপখন পুথিভঁৰাললৈ সাধাৰণতে আহে। এইটো হ'ব নালাগে। কিতাপ এখন বজাৰলৈ অহাৰ লগে লগে পুথিভঁৰালত উপলব্ধ হ'ব লাগে বুলি ভাবো। চেষ্টা কৰিব লাগে। তেতিয়া মই ভাবো নতুন কিতাপ এখন পঢ়িবলৈ মানুহে পুথিভঁৰাললৈ গৈ পঢ়িবলৈ হেঁপাহ কৰিব। আৰু দ্বিতীয়তে ধৰক এনেকুৱা হ'ব পাৰে, যিবিলাক কিতাপ ইতিমধ্যে প্ৰকাশিত হৈছে, বা যিবিলাক কিতাপ প্ৰকাশ হ'বলগীয়া হৈছে, এই কিতাপৰ যিটো কিতাপৰ তথ্যবিলাকেও পুথিভঁৰালত এজন বিশেষ মানুহ থাকিব লাগে। এই তথ্যবিলাক পঢ়ুৱৈসকলক জনাবলৈ এজন মানুহ থাকিব লাগে। ধৰক মই এখন শেহতীয়া অসমীয়া উপন্যাস পঢ়িবলৈ চিন্তা কৰিছো, কিন্তু মই ধৰিব পৰা নাই যে কোনখন কিতাপ পঢ়িম বা কোনখন উপন্যাস পঢ়িম। গতিকে এই পৰামৰ্শটো ল'বলৈ মই পুথিভঁৰাললৈ গৈ মানুহ এজন তেনেকে থাকিব লাগে, বা পুথিভঁৰালে মোক অৱগত কৰিব পাৰিব লাগে যে এইকেইখন আমুকৰ উপন্যাস, এইখন উপন্যাস খুব ভাল, এইখন কিতাপ উপন্যাসত এনেকুৱা কথা, এই কথাখিনি কৈ মোক এখন উপন্যাস নিৰ্বাচন কৰাত সহায় কৰিব পাৰে পুথিভঁৰালে। আৰু মই ভাবো তেতিয়া পুথিভঁৰালৰ আকৰ্ষণ বাঢ়িব,
আৰু আজিকালি মানুহে ঘৰতে কিতাপ পোৱা বা ঘৰতে বস্তু পোৱাৰ যিটো মানুহৰ প্ৰৱণতা বাঢ়িছে, গতিকে পুথিভঁৰালে যদি সম্ভৱ হয়, গ্ৰাম্য পুথিভঁৰাল, এখন গাঁৱত যদি এটা পুথিভঁৰাল আছে, সেই গাঁৱৰ কোনোবা পঢ়ুৱৈ যদি এখন কিতাপ পঢ়িব খুজিছে, তো পুথিভঁৰাল পৰিচালনা সমিতিয়ে সেই কিতাপখন তেওঁৰ ঘৰতে কেনেবাকৈ দিব পাৰে নেকি? এইটো এটা মই ভাবো খুব, কাৰণ মানুহৰ সময় নাইকিয়া হৈছে আজিকালি। হয়, আধুনিক পদক্ষেপ গতিকে হ'ব সেইটো এটা। হয়, নিশ্চিতভাৱে। আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পাতিব পাৰে, বা এটা পুথিভঁৰালৰ যিমানখিনি পঢ়ুৱৈ থাকে, হয়, সদস্য থাকে, তেওঁলোকে এই মাহটোত কি কি কিতাপ পঢ়িলে, এই কিতাপখিনিক লৈ এটা আলোচনা সভা এখন হ'ব পাৰে, বা তেওঁলোকৰ এটা পৰ্যালোচনাৰ প্ৰতিযোগিতা হ'ব পাৰে। গতিকে হয়। বিভিন্ন ধৰণেৰে বিশেষকৈ বাতৰি কাকতৰ যদি কেইখনমানত তাত যোগান ধৰা হয়। হয়, কিতাপ বাতৰি কাকতটো আজিকালি মানুহে বহুত মানুহে নপঢ়াই হ'ল। হয়, বহুত অঞ্চল আছে বাতৰি কাকত গৈয়ে নাপায়। হয়, মই মাৰ্ঘেৰিটাত থাকো, মই বাতৰি কাকত এখন পঢ়ো বুলিলেও খুব সহজে পঢ়িবলৈ নাপাওঁ। গতিকে পুথিভঁৰাল বিলাকে এই ক্ষেত্ৰত তেনেকুৱা কিছুমান ব্যতিক্ৰমী চিন্তাধাৰা, ব্যতিক্ৰমী হয়। সকলো মানুহে মানে এখনকেহে ল'ব পাৰে, হয়তো লৈছে যদিও। হয়, এখন গতিকে আন এখন ল'ব, বাতৰি কাকত পঢ়িবলৈ নিশ্চয় যাব সেই গ্ৰাম্য পুথিভঁৰাললৈ পুথিভঁৰাল, যাবলগীয়া হয়, হ'ব পাৰে। পুথিভঁৰালে হয় সেইটো এটা মানে হয়, কৰিব পাৰে, সেই কামটো কৰিব পাৰে পুথিভঁৰাল। অ', গতিকে কাৰণ এইখিনি কাম কৰিলে মই হয়, ভাবো পুথিভঁৰালে এটা আকৌ নতুনকৈ এটা আলোড়ন সৃষ্টি কৰিব পাৰে গ্ৰন্থ হয়, অধ্যয়নৰ বা ক্ষেত্ৰত। নিয়োগ হয় বাৰ্তা জাতীয় যদি তেনেকুৱা বাতৰি আনিব পাৰে, কাৰণ তেতিয়া যুৱচাম আমাৰ বাতৰি, যাবলৈ আগ্ৰহী হ'ব, নহয় জানো? কাৰণ বাতৰি এখন মানুহে কেৱল বাতৰি পঢ়িবলৈকে নাযায়। হয়, এখন বাতৰিত বিভিন্ন ধৰণৰ পঢ়ুৱৈ জড়িত হৈ থাকে। হয়, এনেকুৱা মানুহো আছে বাতৰিখনত ৰাশিফলটোৰ বাহিৰে একোৱেই নাচায়। আগতে আমি এতিয়া বহুত ৰাশিফল চাইছিলো, কোন চিনেমা হলত কোন চিনেমা দিছিলে। গতিকে এখন বাতৰি কাকতে বিভিন্ন ধৰণৰ পাঠক, বিভিন্ন ধৰণৰ পঢ়ুৱৈ আকৰ্ষিত কৰি ৰাখে। হয়, গতিকে এইটো ভাবিব নালাগে যে বিভিন্ন বাতৰি কোনে পঢ়িব। মানে খবৰৰ যোগান ধৰে। হয়, বিভিন্ন খবৰৰ যোগান ধৰে। গতিকে তেনেকুৱা এটা হেৰি কৰিলে পুথিভঁৰাল বিলাকৰ প্ৰতি মানুহৰ আকৌ পুথিভঁৰাললৈ যাবলৈ অভ্যাস কৰিব মানুহে। হয়, নিশ্চিতভাৱে। হয় আমি ইতিমধ্যে গ্ৰন্থ সম্পৰ্কে বহু কথাই আপোনাৰ লগত আলোচনা কৰিছো। ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামৰ দৰে সামাজিক হয় গণমাধ্যমৰ প্ৰতি আজিকালি প্ৰায় মানুহৰে আসক্তি আছে। এই আসক্তিয়ে মানুহক কিতাপৰ পৰা আঁতৰাই আনিছে বুলিও অভিযোগ উত্থাপিত হয়। আপুনি হয় কি ভাবে এই ক্ষেত্ৰত? এইটো এটা খুব সাধাৰণ অভিযোগ যে ফেচবুক বা যিটো ছচিয়েল মিডিয়াই আজিকালি মানুহক কিতাপৰ পৰা আঁতৰাই নিছে। মানুহ ছচিয়েল মিডিয়াত ইমান আসক্ত হৈ পৰিছে যে তেওঁলোকে কিতাপ পঢ়িবলৈ আজৰি নাপায় বা আহৰি নাপায় বুলি ভবা হয়। হয়, কিন্তু কথাটো হ'ল কি, ধৰক ময়ো এজন পঢ়ুৱৈ আৰু মই দিনটোৰ বহুত সময় মই ছচিয়েল মিডিয়াত মই কটাওঁ বিভিন্ন প্ৰয়োজনত। হয়, এই ছচিয়েল মিডিয়াত থকাৰ অভ্যাসটোৱে মোক কিতাপ পঢ়াৰ অভ্যাসৰ পৰা আঁতৰাই নিছে বুলি মই কোনোদিন ভাবিব লগা হোৱা নাই। গতিকে মই কথাটো মই বেলেগ ধৰণেহে ভাবো। ফেচবুকত আজিকালি মানুহৰ কিছুমান এনেকুৱা কিছুমান গ্ৰুপ আছে, আপুনি হয়তো জানিব যে ধৰক গ্ৰন্থ সুবাস বুলি এটা গ্ৰুপ আছে। সেইটো হয়, ইমান এটা সুন্দৰ গ্ৰুপ, তাত এতিয়া আপোনাৰ প্ৰায় 1,92,000 সদস্য আছে। আৰু সেই গ্ৰুপটোত কিতাপ সম্বন্ধীয়, গ্ৰন্থ সম্বন্ধীয় ইমান ধুনীয়া ধুনীয়া পৰ্যালোচনা, ইমান ধুনীয়া ধুনীয়া আলোচনা হয়। ঠিক তেনেকে কিতাপ বুলি এটা গ্ৰুপ আছে, সেইটো এটা সুন্দৰ গ্ৰুপ। হয়, অৰ্ধ আকাশ বুলি এটা গ্ৰুপ আছে, তাত কিতাপ সম্বন্ধীয় ঠিক আলোচনা বা পৰ্যালোচনা নহলেও তাত এটা সাহিত্য চৰ্চা সাহিত্য গ্ৰুপ। চৰ্চা, হয়, 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 এতিয়া আমি গম পাইছো যে অৰ্ধ আকাশটো মহিলাৰ এটা গ্ৰুপ, আৰু হয়, সেই গ্ৰুপটোৰ পৰাই এতিয়া বহুত বিলাক প্ৰতিষ্ঠিত লেখিকা হিচাপে ওলাই আহিছে সেই গ্ৰুপটোৰ পৰা। হয়, গতিকে এনেকুৱা কিছুমান, ফেচবুক বুলি কওঁতে আমি কেৱল ঋণাত্মক দৃষ্টিভংগীৰে চালেই নহ'ব। এনেকুৱা কিছুমান গোট আছে, এই গোটবিলাকে আচলতে আমাক কিতাপ পঢ়াত যথেষ্ট উৎসাহে জগাই আছে। তেনেকে অসমীত কথা বতৰা বুলিও এটা ধুনীয়া গ্ৰুপ এটা আছে। হয়, এতিয়া কথা হ'ল, মই আজি 2 দিনমানৰ আগতে, মই যোৱা জুন মাহত বোধ কৰোঁ, মোক মানে কেইখনমান শিশু উপযোগী গ্ৰন্থৰ এখন তালিকা দৰকাৰ হৈছিলে, কিছুমান কিতাপৰ নাম দৰকাৰ হৈছিলে। হয়, কিতাপ নামৰ যিটো গোট, তাত এটা প্ৰশ্ন উত্থাপন কৰিছিলো তাৰ সদস্যসকল, যে মোক কেইখনমান কিতাপৰ নাম কৰি সহায় কৰকচোন। আপুনি আচৰিত হ'ব যে খুব কম সময়ৰ ভিতৰত প্ৰায় 70টা 80টা মান কমেণ্ট আহিছে, আৰু সেই কমেণ্টটোত মই প্ৰায় 300 মান কিতাপৰ নাম মই জানিব পাৰিছো, শিশু হয়, উপযোগী কিতাপ। আৰু সেই যে মই জানিব পাৰিলো, হয়, সেই গোটটোৰ বাহিৰে বা সেই ব্যৱস্থাটোৰ বাহিৰে বেলেগ মোৰ উপায় নাছিলে। কিন্তু যিকেইজন মানুহে কমেণ্ট কৰিছে, গোটেইকেইজন মানুহে খুব ভাল পঢ়ুৱৈ মোৰ অনুভৱ হৈছে। হয়, কাৰণ মই প্ৰশ্নটো সোধাৰ লগে লগে তেওঁ ইমান পটাপট তেওঁলোকে মোক কিতাপবিলাকৰ নাম কৈছে। তো তেওঁলোকে মই সোধাৰ লগে লগে নাম কোৱা মানুহজন তাৰমানে তেওঁলোক ছচিয়েল মিডিয়া ইউজ কৰা মানুহেই হ'ব। আৰু কিন্তু মই যিটো বিচাৰিছো তেওঁলোকে মোক সেইটোও দিছে। গতিকে মই নাভাবো যে ছচিয়েল মিডিয়াত এডিক্টেড হোৱাৰ কাৰণে মানুহৰ কিতাপ পঢ়াৰ পৰা আঁতৰি আহিছে। আচলতে যিসকল পঢ়ুৱৈ তেওঁলোকে পঢ়েই, হয়, যদি ফেচবুক ব্যৱহাৰ নকৰিলে হয়তো আৰু 1-2খন কিতাপ বেছি পঢ়িব পাৰিলে নহয়, সেইটো বেলেগ কথা। ছচিয়েল মাধ্যমত থকাৰ কাৰণে কোনোবা মানুহ কিতাপ পঢ়াৰ পৰা আঁতৰি আহিছে বুলি মই অন্ততঃ নাভাবো। বৰঞ্চ মই বহুত উপকৃত হৈছো এই ফেচবুকৰ পৰা কিতাপ পঢ়াৰ ক্ষেত্ৰত। হয়। আপুনি যুৱ প্ৰজন্মলৈ কি বাৰ্তা দিব?
যুৱ প্ৰজন্মলৈ বাৰ্তা দিবলগীয়া মোৰ বহুত কথাই আছে। প্ৰথম কথা হ'ল যুৱ প্ৰজন্মক যিটো উশৃংখলতা যথেষ্ট বাঢ়িছে আৰু তাৰ কাৰণে আমি অভিভাৱকসকল বহুত দায়ী। হয় আমি বিভিন্ন নকৰিবলগীয়া কাম কিছুমান কৰি আছো। আমি যোৱাকালি মই এখন সভাত মই ক'বলগীয়া হৈছিলে, এটা স্পীচ দিবলগীয়া হৈছিল। তাত মই কৈছোৱেই যে আমি যিটো পেৰেণ্টিং কৰাৰ ক্ষেত্ৰত আমি অভিভাৱকবিলাকে হয়তো নজনাকে বহুত কিছুমান ভুল কৰি আছো। আৰু সেইখিনি আমাৰ অভিভাৱকৰ কথা, সেইখিনি মই ইয়াত ক'বলৈ নাযাওঁ। কিন্তু কথা হ'ল যুৱ প্ৰজন্মক মই কিতাপ পঢ়াৰ কথাটোৱে ক'ব খুজিম। কাৰণ আপুনি বিশ্বাস নকৰিব, মই আজি 2 বছৰ আগতে কিতাপ পঢ়া আৰম্ভ কৰিছো। হয় আৰু যুৱ প্ৰজন্মক সেইকাৰণে মই ক'ব খুজিম, মই লকডাউনৰ কাৰণে মই কিতাপ পঢ়িবলৈ ল'লো। মই তাৰ আগতে মই কেৱল 2খন কিতাপ পঢ়িছিলো, অনুৰাধা শৰ্মা পূজাৰীৰ নাহৰৰ নিৰিবিলি ছাঁ আৰু হিতেশ ডেকাৰ ভাড়াঘৰ। 2খন কিতাপ পঢ়ি মই 40টা বছৰ পাৰ কৰিলো। আৰু লকডাউনৰ সময়ত মই হঠাৎ কিবা কাৰণে মই অনুভৱ কৰিলো যে মই কিতাপ পঢ়িব লাগে। আৰু মই তেতিয়াৰ পৰা কিতাপ পঢ়িছো আৰু যথেষ্ট কিতাপ মই এতিয়া ইতিমধ্যে পঢ়ি শেষ কৰিলো। হয় গতিকে যুৱ প্ৰজন্মক ক'ম যে মই কিতাপ পঢ়াৰ কোনো বয়স নাথাকে। আচলতে কিতাপ পঢ়াৰ কোনো বয়স নাথাকে। জীৱনৰ যিকোনো মুহূৰ্ততে যেতিয়াৰ পৰা তেওঁলোকে ইচ্ছা কৰে তেওঁলোকে কিতাপ পঢ়িব পাৰে। ইয়াৰ আগৰ সময়খিনি মই কিতাপ নপঢ়িলো আৰু এতিয়া মই কিতাপ নপঢ়ো এনেকুৱা ধৰণৰ ভাবিব নালাগে। কাৰণ কিতাপে প্ৰতিটো দিন সুন্দৰ কৰে। হয় মই এনেকেও ভাবো যে মৃত্যুৰ আগদিনাও যদি এজন মানুহে কিতাপ পঢ়াৰ অভ্যাস আৰম্ভ কৰে, কিতাপ পঢ়িবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে মৃত্যুৰ দিনটো তেওঁৰ জীৱনৰ বাকী দিনবিলাকতকৈ নিশ্চিতভাৱে সুন্দৰ হ'ব। গতিকে যুৱ প্ৰজন্মক সেইটোৱে আহ্বান জনাওঁ, গতিকে তেওঁলোকে কিতাপ পঢ়াৰ বাহিৰে ইয়াত তেওঁলোক নৈতিকভাৱে শুদ্ধ হোৱাৰ বা জীৱনৰ বিভিন্ন শুদ্ধ দিশত পৰিচালিত হ'বৰ কাৰণে কিতাপে তেওঁলোকক নিশ্চিতভাৱে সহায় কৰিব। গতিকে কিতাপ পঢ়িবলৈ আৰম্ভ কৰিব লাগে। আপুনি এটি সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিলে। নিশ্চয় হয় যদি তেওঁলোকে কাৰ্যত পৰিণত কৰে, নিশ্চয় তেওঁলোকৰো উপকাৰত আহিব, নহয় জানো? হয় হয় হয়। আপুনি শিক্ষকতাৰ উপৰি আৰু কি কি অনুষ্ঠানৰ লগত জড়িত হৈ আছে? শিক্ষকতাৰ উপৰি মই বেলেগ একো অনুষ্ঠানৰ লগত নাই। মই শিক্ষকতাৰে এটা CRCC বুলি এটা দায়িত্বত আছিলো। হয় আৰু মই কিবা কাৰণত মই সেই পদটোৰ পৰা মই আঁতৰি আহিব লগা হ'ল। আৰু হয় মই এতিয়া বেলেগ হাতত কাম ল'বলৈ মই বেয়া পাওঁ। সামাজিক বহুত অনুষ্ঠানত আছিলো। মই এইখিনিতে কৈ ভাল পাম যে হয় মই যেতিয়া চাকৰি বাকৰি যেতিয়া নাছিলে, মই তেতিয়াও কিতাপ পঢ়াৰ কাৰণে এটা কাম কৰি আছিলো। আৰু সেই কামটো মই কৰি ইমান ভাল লাগিছিলে আৰু সেই কামটো মোৰ এতিয়াও কৰিবলৈ মন যায়। আমি যেতিয়া মৰাণত আছিলো, মোৰ ককাইদেউ এজন আছিলে হেমন্ত কুমাৰ দত্ত, তেওঁৰ সহধৰ্মিনী কবিতা দত্ত, মই, মোৰ পৰিবাৰ ৰঞ্জু তামাং, আমি 4জনে লগ লাগি অদ্য ৰিডাৰ্ছ ক্লাব বুলি এখন ভ্ৰাম্যমান কিতাপৰ দোকান খুলিছিলো। হয় আৰু সেই সময়ত আমি গ্ৰন্থমেলাৰ বাহিৰে বাকী যিকোনো সামাজিক অনুষ্ঠানত, ক'ৰবাত অখণ্ড ভাগৱত পাঠ পাতিছে, ক'ৰবাত বিহু সন্মিলন পাতিছে, ক'ৰবাত পূজা পাতিছে, যিকোনো অনুষ্ঠানত যিবিলাকত সাধাৰণতে কিতাপৰ দোকান নাযায়, সেইবিলাক অনুষ্ঠানতে গৈ আমি টেণ্ট এটা তৰি আমি কিতাপৰ দোকান কৰিছিলো আৰু বহুত কিতাপ বিকে। আপুনি বিশ্বাস নকৰিব যে বিহু মেলাৰ নিচিনা এটা মন মতলীয়া হৈ থকা অনুষ্ঠানতো মানুহে কিতাপ কিনিছিল। হয় গতিকে মানুহে কিতাপ নপঢ়ে বোলা কথাটো তেনেকুৱা কোনো কথা নাই। আৰু সেই সময়ত আমি অৱশ্যে কিতাপ বিক্ৰী কৰাৰ মূলতে আমাৰ এটা ইতিবাচক পৰিকল্পনা আছিলে যে বিভিন্ন মানুহে কেনেধৰণে কিতাপ পঢ়ি ভাল পাব পাৰে। ধৰক মহিলাসকলৰ কাৰণে আইনাম বিয়ানামৰ কিতাপ, হয় বৃদ্ধসকলৰ কাৰণে ভাগৱত গীতাৰ নিচিনা আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট কিতাপ। হয় গতিকে এনেকুৱা কিতাপবিলাক বিক্ৰী কৰিছিলো। মোৰ মনত পৰে এতিয়া হঠাৎ এদিন আমি আৱিষ্কাৰ কৰিলো যে ডেকাসকলৰ মাজত এই শব্দ প্ৰকাশনে এখন কবিতা পুথি প্ৰকাশ কৰিছিলে। উজ্জ্বল পাউগামৰ এখন কিতাপ আছিলে, হয় ভুলতে হলেও তুমি মোক এবাৰ ভাল পাওঁ বুলি কোৱা না। মই একজেক্টলি পাহৰিছো কিতাপখনৰ নাম, মোৰ মনত পৰাৰ লগে লগে কৈছো কথাটো। হয় হয় এই কিতাপখন ডেকাসকলৰ মাজত সাংঘাতিক বিক্ৰী। আমিতো আচৰিত হৈ গলো যে এই কিতাপখন ইমান কিয় বিচাৰে। তাৰপিছত আমি গম পালো যে আচলতে বিহু মেলাবিলাকত যিহেতু ডেকা ডেকেৰীসকল একেলগে গোট খাই একেলগে এমাহ বিহু নাচে, গতিকে তেওঁলোকৰ হয়তো মনতো অলপ প্ৰেম ভাৱ এটা জাগি থাকে আৰু মনৰ কথা কিছুমান ক'বলগীয়া থাকে, চাগে ক'ব নোৱাৰে। আৰু হয় যেতিয়া বুক ষ্টলত আমাৰ কিতাপখন পাই যায়, তেওঁলোকৰ হয়তো সেইষাৰ কথা ক'বলৈ সহজ হৈ যায়। গতিকে এনেকুৱা বহুত মধুৰ স্মৃতি মোৰ সেই কামটোৰ সৈতে জড়িত হৈ আছে। আৰু মোৰ এতিয়াও মন যায় সেই কামটো আকৌ এবাৰ কৰিবলৈ মোৰ মন যায়। গতিকে হয় আমি একেবাৰে চিন্তা নকৰাও নহয়, তেনেকুৱা এখন ভ্ৰাম্যমান এখন দোকানৰ কথা মই সেইটো এটা নিশ্চয় চিন্তাও কৰি আছো। আদৰণীয় পদক্ষেপ হ'ব। খুব ভাল কথা, খুব ভাল হয় কথা সেইটো। আৰু হয়, এতিয়া যুৱ প্ৰজন্মই যদি তেনেকুৱা এটা পদক্ষেপ লয় ঠায়ে ঠায়ে, এইটো ল'ব পাৰে, খুব ল'বই পাৰে। কাৰ্যকৰী হ'ব। খুব কাৰ্যকৰী হ'ব। গতিকে তেনেকুৱা এটা কাম কৰি মই ভাবো বহু নিবনুৱা তেওঁলোকো আত্মনিৰ্ভৰশীল হ'ব পাৰে। হয় আমি বহুত কিতাপ কিনি আনিছিলো, হ'লচেলত কিনি আনিছিলো, আমি বিক্ৰী কৰিছিলো আৰু বিক্ৰী হয়। মানুহে কিতাপ নপঢ়ে বুলি কয়, কিন্তু মই বিভিন্ন গ্ৰন্থমেলাত গৈ দেখিছো আমাৰ ল'ৰা ছোৱালীয়ে কিতাপ নপঢ়ে বুলি কয়। কিন্তু যোৱাবাৰ মই ডিব্ৰুগড় গ্ৰন্থমেলাত গ'লো, তাত দেখিছো নিৰ্দিষ্ট কিছুমান ছেকশ্যনত হয় ইংৰাজী ভাষাৰ যিখিনি কিতাপ য'ত থাকে তাত দেখিছো ল'ৰা ছোৱালীৰ ভিৰৰ কাৰণে মই সোমাব নোৱাৰিলো, এখন কিতাপৰ দোকানতো সোমাব নোৱাৰিলো। হয়, ইংৰাজী কিতাপ পঢ়ে, অসমীয়া কিতাপ নপঢ়ে, সেইটো তেনেকুৱা কিবা এটা পাৰ্থক্য থাকিব পাৰে। কিন্তু কিতাপ নপঢ়া ল'ৰা ছোৱালীও নাই, কিতাপ নপঢ়া মানুহও নাই, বহুতেই কিতাপ পঢ়ে।
আৰু যিসকলে পঢ়ে নীৰৱে পঢ়ি থাকে, গতিকে তেওঁলোকক সহায় কৰিবৰ কাৰণে কিতাপখিনিৰ মাজতো নিজেও দেখিলে খুব ভাল লাগে নহয় জানো, সেই ভিৰটো দেখিলে খুব ভাল লাগে। হয় হয়, ভিৰ দেখিলে আমাৰ সাধাৰণতে খং উঠে বা আমি বিৰক্ত হওঁ, কিন্তু সেইটো ভিৰ ভাল লগা ভিৰ। কিতাপৰ কাৰণে ভিৰ হৈ থাকে, সেই ভিৰটোৰ মাজেৰে গৈ ভাল, আপুনিও গৈ ঘামে জামে থিয় হলেও ভাল লাগিব। হয় হয়। গ্ৰন্থ বনাম ইণ্টাৰনেট, এই ক্ষেত্ৰত কি মন্তব্য আগবঢ়াব? কাৰণ ই বুকৰ জৰিয়তে গ্ৰন্থৰ প্ৰকৃত সোৱাদ বিচাৰি পায়নে? সেইটো মই আনৰ কথা ক'ব নালাগিব, সেইটো মই নিজৰ অভিজ্ঞতাৰে ক'ব লাগিব। মই বহুত মানুহকে দেখো যে আজিকালি PDF বিচাৰে মানুহে, মোবাইলত PDF বিচাৰে, আমুক কিতাপৰ PDF আছে নি, বা ইলেক্ট্ৰনিক গ্ৰন্থ বিচাৰে। কিন্তু কথা হ'ল কি, আমি ইলেক্ট্ৰনিক গ্ৰন্থ আমি মোবাইলত পঢ়ো বা আমি লেপটপত পঢ়ো, কম্পিউটাৰত পঢ়ো, কিন্তু মই নিজেও পঢ়ি চাইছো, সেই কিতাপখন পঢ়া আৰু মানে ফিজিকেলি এখন কিতাপ পঢ়াৰ মাজত আকাশ পাতাল পাৰ্থক্য। গতিকে ইলেক্ট্ৰনিক কিতাপ বুলি মানুহে কৈ থাকে, আৰু বহুতে এনেকুৱাও শংকা প্ৰকাশ কৰে যে ইলেক্ট্ৰনিক কিতাপৰ কাৰণে হয়তো আমাৰ যিটো প্ৰিণ্টেড কিতাপ, এই ছপা মাধ্যমটো নাইকিয়া হৈ যাব বুলি বহুতে শংকা কৰে। মই শংকা নকৰো। যিসকলে কিতাপ পঢ়ে তেওঁলোকে আচলতে হাতত এখন কিতাপ লৈ পঢ়িবলৈ ভাল পায়। আৰু কোনোবাই এতিয়া ধৰক, মই কিবা এটা বিষয়ৰ কাৰণে, মই এটা স্পিচৰ কাৰণে মই প্ৰস্তুতি চলাই আছো, মোক এই কিতাপখন দৰকাৰ হৈছে, সেই কিতাপখন মই ফিজিকেলি পোৱা নাই, সেইটো বেলেগ কথা। সেই সময়ত মই ইলেক্ট্ৰনিক কিতাপ এখনেৰে কাম চলাই দিছো, কিন্তু কিতাপ পঢ়ো বুলি যেতিয়া মই পঢ়ো, মই কেতিয়াও মোবাইলত কিতাপ পঢ়িব নোৱাৰো। মই ভাবো মোৰ নিচিনাকে বহুতেই হয়তো সেই আমেজটো নাপায়, যদি কিতাপ পঢ়া মানুহ হয়। কাৰণ গ্ৰন্থ এখন চুই যিটো সুবাস লৈ পঢ়াৰ অভ্যাস বুলি কয়, সেইটোৰ বেলেগ আমেজ আছে। সেইটো অনুভৱটো ইলেক্ট্ৰনিক, মানে আমাৰ যিটো স্ক্ৰীণত আমি সেইটো অনুভৱ কৰিব পৰা নাই। অৱশ্যে এতিয়া স্ক্ৰীণত যিবিলাক কিতাপ এভেইলেবল আছে, তাকো আমি কৰিব নোৱাৰো, ডিনাই কৰিব নোৱাৰো। গতিকে সেইখিনি উপকাৰী। গতিকে য'ত যেনেকে সুবিধা হয়, কিতাপ এখন মই বিচাৰি পোৱা নাই, মই স্ক্ৰীণত পাইছো, স্ক্ৰীণতে পঢ়াৰ হেঁপাহটো মই পূৰাই দিছো, সেইটো বেলেগ কথা। কিন্তু য'ত মই ফিজিকেলি কিতাপ এখন পঢ়াৰ সুবিধা আছে, মই তাত কিন্তু ফিজিকেলি কিতাপখন আনিহে মই কিতাপখন পঢ়িছো। গতিকে দুইটা বস্তু চলি থাকিব, মানে কোনোটোক কেতিয়াবা অপকাৰ কৰিব বুলি ভৱিষ্যতৰ শংকা হ'ব নোৱাৰে নহয় জানো? একেবাৰে হ'ব নোৱাৰে। আমি অনুষ্ঠানটোৰ পৰা বিদায় লোৱাৰ সময় আহিল। এটা নিৰ্দিষ্ট সময়ৰ পৰিসৰত আমাৰ অনুষ্ঠানটি সামৰিব লাগিব। শেষত কিতাপ পঢ়োৱা হওক, এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি আজি আপোনাৰ কেনে অনুভৱ হ'ল? মই কৈছো যে মই খুব গৌৰৱান্বিত হৈছো যে মই আপোনালোকৰ এনেকুৱা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিলো। আটাইতকৈ ডাঙৰ কথা হ'ল, কিতাপ পঢ়াৰ অভ্যাস গঢ়িবৰ কাৰণে আপোনালোকৰ যি অনন্য যাত্ৰা, এই যাত্ৰা মই মানে অংশ হলো বুলি ভাবিছো নিজকে। গতিকে মই খুবেই ভাল পাইছো, খুবেই গৌৰৱান্বিত হৈছো। আৰু এই অনুষ্ঠানটো আৰু প্ৰসাৰিত হওক। আৰু মই বহুত শেষতহে আপোনালোকৰ এই অনুষ্ঠানটোৰ কথা মই গম পালো। গতিকে আকাশবাণী যোৰহাট কেন্দ্ৰৰ দৰে প্ৰতিটো আকাশবাণী কেন্দ্ৰই বা দূৰদৰ্শন কেন্দ্ৰৰ যিমানবিলাক মাধ্যম আছে, সকলোতে এনেকুৱা অনুষ্ঠান, সকলোতে কিতাপ পঢ়ুৱা হকৰ দৰে অনুষ্ঠান গঢ় লৈ উঠক। আৰু মই আপোনালোকৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বিশেষভাৱে আপ্লুত হলো, আৰু ইয়াৰ বাবে মই আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো। আপুনি ইমান সময় ব্যস্ততাৰ মাজতো আমাক বহুখিনি সময় দিলে, বহুখিনি বহুমূলীয়া বক্তব্য তথা পৰামৰ্শ আপুনি আগবঢ়ালে। আকাশবাণী যোৰহাট কেন্দ্ৰৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ, আপোনালোকলৈ ধন্যবাদ। শ্ৰোতাসকলে ইমান পৰে ডিগবৈৰ ৰামনগৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পাৰ্থজ্যোতি বৰুৱাৰ সৈতে টেলিফোন যোগে হোৱা সাক্ষাৎকাৰটিৰ দ্বিতীয় তথা অন্তিম খণ্ডটি শুনিলে। আমাৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ সময় হ'ল। পৰৱৰ্তী সময়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই গীতা দত্ত বৰুৱাই বিদায় লৈছো। অনুষ্ঠানটোৰ প্ৰযোজনা কৰিলে বিশ্বজিৎ দাসে। নমস্কাৰ। आजादी का अमृत महोत्सव